সঁচা কথা বেয়া নাপাব আজি এই অনুষ্ঠানটোত আজি বিশেষ এটা বিষয়লৈ আমি আহিলোঁ সেইটো হৈছে কেন্দ্ৰীয় চৰকাৰে যিখন নতুন আইনৰ কথা কৈছে যে কেব আৰু কাৰলৈ যিটো বিতৰ্ক হৈছিল তাৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰে কৈছে যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ 13খন জিলাৰ যিসকল অনা মুছলমান ব্যক্তি আছে নাগৰিক আছে তেওঁলোকে নাগৰিকত্ব বিচাৰিব পাৰিব অৰ্থাৎ মুছলমান মানুহখিনিক তেওঁলোক এই আইনৰ এই নিৰ্দেশনাৰ যোগেদি একাষৰীয়াকৈ থোৱা হ'ল MHAৰ যিটো ঘোষণা আছিলে আৰু অনা মুছলমান যিখিনি আছে তেওঁলোকে কিন্তু ভাৰতীয় নাগৰিকত্বৰ কাৰণে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব বিচাৰি তেওঁলোকে কিন্তু দাবী কৰিব পাৰিব আবেদন কৰিব পাৰিব এই যিটো কথা আছিলে যে মুছলমানসকলক কিয় আঁতৰাই দিয়া হ'ল 1 নম্বৰ কথা 2 নম্বৰ কথাটো হ'ল কি যদি ধৰি ল'লোঁ এই আইনখনৰ যোগেদি এই আবেদনৰ যোগেদি হিন্দু বাংলাদেশী মানুহে আবেদন কৰিলে তেওঁলোকে ভাৰতবৰ্ষৰ যিকোনো এখন ৰাজ্যত তেওঁলোকে কি দাবী ল'লে লৈ যদি গোটেইখিনি মানুহ হুৰহুৰকৈ অসমলৈ আহিবলৈ বিচাৰে তেতিয়াহ'লে অসমৰ অৱস্থাটো কি হ'ব কেব বা কাৰ যি আন্দোলনৰ যিটো গতি আছিলে যিটো মূল কথা আছিলে যে ইয়াত হিন্দু বাংলাদেশী দপদপনি সহ্য কৰা নহ'ব হিন্দু বাংলাদেশীক ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব এইবিলাক বিভিন্ন কথা আছিলে সেই কথাবিলাক আজি কি শেষ হৈ যাব নেকি এইখন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যক দৰ্জা হিচাপে ব্যৱহাৰ কৰি অসমলৈ এটা হিন্দু বাংলাদেশী অনাইটো এটা প্ৰক্ৰিয়া নেকি এই কথাটো আলোচনা কৰিবৰ কাৰণে বিশিষ্ট আইনজ্ঞ তথা সমালোচক নেকিবুৰ জামান ডাঙৰীয়াক আমাৰ মঞ্চলৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতৰ পৰা আমি দুটা বস্তুৱে জানিব বিচাৰিম যে আইনগত কথা আৰু ভাৰতৰ সংবিধানৰ যিটো ধৰ্ম নিৰপেক্ষতাৰ কথা এই দুটা কথাই আলোচনা কৰিম আজি এই যিটো নিৰ্দেশনা দেখিলোঁ কেন্দ্ৰীয় চৰকাৰৰ তাত কিন্তু ধৰ্ম নিৰপেক্ষতা বস্তুটো নাথাকিল কিন্তু নিৰ্দিষ্ট কেইটামান সম্প্ৰদায় ধৰ্মক তেওঁলোকে গুৰুত্ব দিলে এটা বিশাল লোকক প্ৰতিনিধিত্ব কৰা এটা সম্প্ৰদায় ধৰ্মক কিন্তু এই আইনৰ পৰা আঁতৰাই ৰাখিলে এই গোটেই কথাটো আলোচনা কৰিবৰ কাৰণে আমি তেখেতক ইয়ালৈ মাতি আনিছোঁ কাৰণ অসমত ইতিমধ্যে বিদেশী নাগৰিকৰ সমস্যাটো লৈ পেলাই আজি 4টা দশক ধৰি বিভিন্ন আন্দোলন হ'ল কিন্তু ইয়াৰ ফল একো নধৰিলে বিদেশী বিতাড়নৰ কথা আহিলে প্ৰত্যাৱৰ্তনৰ কথা আহিল বহিষ্কাৰৰ কথা আহিল 855 জন শ্বহীদ হ'ল আৰু লাষ্টত 5 জন কেব আৰু কাৰ নামত মৰিল কিন্তু একো কাম নাহিল আৰু এতিয়া পিছ দুৱাৰেদি কেন্দ্ৰীয় চৰকাৰে অসমত হিন্দু বাংলাদেশী অনা কিবা ব্যৱস্থা কৰিছে নেকি সেইটো কথা জানিবৰ কাৰণে আমি প্ৰথমে তেখেতৰ ওচৰলৈ গৈছোঁ তাৰপিছত আমি সাংবিধানিক কথাবিলাক পাতিম ধৰ্ম নিৰপেক্ষতাৰ যিবিলাক কথা আছে এইবিলাক পাতিম প্ৰথম কথাটো জামান ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই যিটো ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে লৈছে এই পিছ দুৱাৰেদি অসমলৈ হিন্দু বাংলাদেশী অনাৰ কিবা 2 নম্বৰী বুদ্ধি বুলি আমি যিটো কওঁ তাৰমানে ট্ৰেকটো পলিচি নেকি যোৱাকালি কেন্দ্ৰীয় চৰকাৰে অতি ভয়ংকৰভাৱে যিখন তেওঁলোকে নটিফিকেশ্যন দিলে যে 5খন ৰাজ্যত 13খন জিলাত মানে অমুছলমান যিসকল ব্যক্তি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব নাগৰিকত্বৰ কাৰণে প্ৰকৃততে এইখন এখন প্ৰি কা বুলি ক'লেও ভুল কৰা নহয় যিহেতু কাৰ ক্ষেত্ৰত এতিয়াও ৰুলছ ফ্ৰেম হোৱা নাই যাৰ কাৰণে কাখন সম্পূৰ্ণৰূপে বলবৎ কৰাৰ পৰা তেওঁলোকে বৰ্তমান সমস্যাত আহি পৰিছে কিন্তু এই কোভিড আদি পৰিস্থিতি শেষ হোৱাৰ পিছত কাখন সম্পূৰ্ণৰূপে তেওঁলোকে গোটেই ভাৰতবৰ্ষত বলবৎ কৰিব এতিয়া প্ৰশ্ন হৈছে যে এই নাগৰিকত্ব আইন 1955 চন সময়ে সময়ে ইয়াৰ এমেণ্ডমেণ্টো হৈছে কিন্তু এই আইনখনত নাগৰিকত্ব আইনত ক'তো এইটো কথা স্পষ্ট নাই যে মুছলমানৰ বাহিৰে সকলো সম্প্ৰদায়ে ইয়াত নাগৰিকত্ব পাব কাৰণ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত এটা বিশেষ ধৰ্মক বাদ দি বাকী অন্য ধৰ্মক ইয়াত আগস্থান দি বা নাগৰিকত্ব দি তেওঁলোকে সংস্থাপিত কৰিব খোজাটোৱে প্ৰকৃততে এখন হিন্দুত্ববাদী ৰাষ্ট্ৰ গঢ়াৰ এক সুপৰিকল্পিত পৰিকল্পনাহে মাত্ৰ আজিৰ দিনত আমি দেখিছোঁ যে অসমৰ ক্ষেত্ৰত যদি কোৱা হয় এইটো এটা সুকীয়া কাৰণ অসমত আপোনালোকে জানে 1979 পৰা 85লৈ যিটো বিশ্বত গণ আন্দোলন হৈছিল অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰিব লাগে বুলি য'ত 855 নহয় 860 জন শ্বহীদক আমি হেৰুৱাইছিলোঁ য'ত অসমৰ গাঁও ভূঁই জ্বলি গৈছিল বহুত মানুহ কাৰাৰুদ্ধ হৈছিল সেই কাৰাৰ ভিতৰত আমি এবছৰ অধিককাল আমিও নিজেও জেলত আছিলোঁ বহুতৰ চাকৰি গৈছিল আৰু শেষ মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু আন্দোলনকাৰী ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদৰ মাজত হোৱা এক আলোচনাত
দীৰ্ঘ সময় ধৰি চলা আলোচনাত, কাৰণ আমাৰ দাবী আছিল 1951 চনৰ সময়সীমাৰ পিছত যিবিলাক বাংলাদেশী আহিছে অসমলৈ, সেইসকলক অবৈধভাৱে থকা বাংলাদেশীসকলক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। সেই আন্দোলন যেতিয়া ভৰপক হৈ সেই আন্দোলন এটা গতি ল'লে, তাৰপিছতেই সেই কেন্দ্ৰীয় চৰকাৰৰ লগত হোৱা আলোচনা মৰ্মে 1971 চনৰ 25 মাৰ্চ তাৰিখে ই নিৰ্ধাৰিত কৰিলে যে বাংলাদেশীসকল অবৈধভাৱে থকা নাগৰিকসকল ইয়াৰ পৰা যাব লাগিব। তাৰ লগে লগে তাতে কেইবাটাও আমাৰ অৰ্থনৈতিক শক্তিশালী কৰাৰ ক্ষেত্ৰতে হওক, নিবনুৱা সমস্যাৰ ক্ষেত্ৰতে হওক, উদ্যোগীকৰণৰ ক্ষেত্ৰতে হওক সেই চুক্তিখনত সন্নিৱিষ্ট আছিল। যিখন চুক্তিত ক্ল'জ 6 বুলি এটা মানে দফা আছিল, ক্ল'জ 6ত তেওঁলোকে এনেকুৱা ধৰণৰ তাত সন্নিৱিষ্ট কৰা হ'ল, আৰু যিখন পাৰ্লিয়ামেণ্টত পাছ হোৱা বস্তু, যে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰক সংস্থাপিত কৰাৰ কাৰণে, জাতিটোক প্ৰটেক্ট কৰাৰ কাৰণে সকলো ধৰণৰ দিহা পৰামৰ্শ সেই ক্ল'জ 6ত সীমাবদ্ধ মানে তাত ৰখা হৈছিলে। আৰু সেইকাৰণে কেন্দ্ৰীয় বৰ্তমানৰ চৰকাৰখনে যেনেকৈ কৈছিল যে মানে অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব, তেওঁলোকে যে বুকু ফিন্দাই পাৰ্লিয়ামেণ্টত হোম মিনিষ্টাৰে কৈছিল যে আমি NRC কৰি দেখুৱালোঁ, তেওঁলোকে কৈছিল যে আমি ক্ল'জ 6 দাড়ি কমান নকটাকৈ আমি ইমপ্লিমেণ্ট কৰিম, কাৰ্যকৰী কৰিম। যাৰ কাৰণে ইয়াতে তেওঁলোকে কমিটি বনাই দিলে, য'ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ দৰে এজন বিজ্ঞ ন্যায়াধীশক দায়িত্ব দিলে, য'ত সাংবিধানিকভাৱে আমাৰ বিশেষজ্ঞ নীলয় দত্ত প্ৰমুখ্যে 14জনীয়া কমিটিয়ে যিখন বনালে ক্ল'জ 6ৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত, সেইখনো আজিলৈকে ধোঁৱা তুলসী মানে চাঙত উঠিল। হৰিশংকৰ ব্ৰহ্মৰ যিটো লেণ্ড পলিচি সম্পৰ্কত চৰকাৰে বান্ধি দিয়া বিষয়বস্তু, যে আমাৰ মাটি বাৰী কেনেকৈ ৰক্ষা পৰিব, কোন মানুহৰ হাতত মাটি বাৰী থাকিব, সেই পলিচিখনো লেণ্ড মানে পলিচি যিখন, সেইখনো আজিলৈ কাৰ্যকৰী কৰা নহ'ল। তাৰ পৰিৱৰ্তে অসম চুক্তি নৎসাত কৰি, ক্ল'জ 6 নৎসাত কৰি তেওঁলোকে প্ৰথমতে কেব আনিলে বিলখনৰ সময়ত তেওঁলোকৰ সংসদীয় কমিটি আহিল, অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোক গ'ল আৰু সকলোৰে মতামত গ্ৰহণ কৰিলে। মতামত গ্ৰহণ কৰি তেওঁলোকে আমি ভাবিছিলোঁ পতিয়ন কৰিছে, এইখন ৰিপৰ্ট ছাবমিট কৰিব, কিন্তু কোনো গুৰুত্ব নাপালে। তেওঁলোকৰ সংখ্যা যেতিয়া বাঢ়িল, প্ৰথম অৱস্থাত কেবখন তেওঁলোকে মানে পাৰ্লিয়ামেণ্টত পাছ কৰিব পৰা নাছিল, ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নাছিল। যেতিয়া ৰাজ্যসভাটোৰ সংখ্যাগৰিষ্ঠতা তেওঁলোকৰ লাহে লাহে হ'বলৈ ধৰিলে, এতিয়া তেওঁলোকে কাখন অসমত মানে ভাৰতবৰ্ষত বলবৎ কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত হৈ সেইখন পাছ হৈ গ'ল। কিন্তু যিহেতু ৰুলছটো ফ্ৰেম কৰা নাই, যাৰ কাৰণে সেইখন আজি কাৰ্যকৰী কৰিব পৰা নাই। এতিয়া যিখন তেওঁলোকে এই চিটিজেনশ্বিপ এক্টৰ জৰিয়তে তেওঁলোকে যেতিয়া আপোনাৰ এইখন 5খন ৰাজ্যত নিৰ্ধাৰিত কৰি দিছে, তাত আৰম্ভ কৰিব। তাৰমানে যিসকলে অবৈধভাৱেও বা যিবিলাকৰ ভাৰতীয় সংবিধান মতেও তেওঁলোকে নাগৰিকত্ব পোৱাৰ কোনো অধিকাৰ নথকা ব্যক্তিও বক্ৰ পথৰে আহি হ'লেও নাগৰিকত্বটো ল'ব পাৰিব। আৰু যেতিয়া এবাৰ নাগৰিক হ'ব, তেওঁলোকে যিকোনো এখন ৰাজ্যত ভাৰতীয় নাগৰিক হিচাপে সোমাই যোৱাৰ তেওঁলোকৰ এটা মানে ক্ষমতা থাকিব। আজি ধৰি লোৱা হওক, বাংলাদেশৰ পৰা কিছুমান বাংলাদেশী অকল হিন্দুৰ কথাটো তেওঁলোকে কৈছে যদিও বহু মুছলমান আছে, তেওঁলোকে হিন্দুৰ নাম লৈ তেওঁলোকে নথি পত্ৰ বনাই ভাৰতবৰ্ষত প্ৰৱেশ কৰিব, আৰু ভাৰতবৰ্ষত প্ৰৱেশ কৰি তেওঁলোকে আকৌ ধৰ্মান্তৰিত মুছলমানলৈ হ'ব পাৰে। আৰু সেনেকুৱা ধৰণৰ বহুত অপৰাধী, বহুত মুজাহিদিনেই হওক বা মুছলিম সন্ত্ৰাসবাদী সংগঠনৰ বহু ব্যক্তি ইয়াতে সোমাই গৈ ইয়াতে তেওঁলোকে নাগৰিকত্ব পোৱাৰ সুবিধা এটা থাকিব। গতিকে আজি আমাৰ কাৰণে ভয়ানক কথা হৈছে যে যদি সেইসকল নাগৰিকত্ব তাত দিয়ে, বিশেষকৈ বাংলাদেশৰ নাগৰিকত্ব প্ৰশ্নটো ইয়াত গুৰুত্ব পাইছে। ধৰি লওক আফগানিস্তানৰ সংখ্যা কম, বেলেগ ষ্টেটত দিয়ক, আমাৰ ক'বলগীয়া একো নাই। কিয়নো বাংলাদেশ বুলি কোৱাৰ লগে লগে তেওঁলোকে নাগৰিকত্ব লৈ যিহেতু অসমত সাংস্কৃতিক দিশত বা সামাজিক দিশত, ৰাজনৈতিক ভৌগোলিক দিশত আটাইতকৈ সুবিধাজনক এখন স্থান, গতিকে বাংলাদেশীসকল অসমতে প্ৰৱেশ কৰিব। আৰু ইতিমধ্যে অসমত অসমীয়া মানুহ ইয়াত যি খিলঞ্জীয়া বুলি কোৱা হয়, আমি ইতিমধ্যে 46% ৰূপান্তৰিত হৈছোঁ। ইতিমধ্যে আমি সংখ্যালঘু হৈছোঁ। আৰু তাৰ পৰা যেতিয়া গোটেইবিলাক মানুহ আহি ইয়াত সোমাব, তেতিয়া ইয়াত অসমীয়া জাতিটো নাথাকে, ভাষা নাথাকে, সংস্কৃতি নাথাকে, সাহিত্য শেষ হৈ যাব। গতিকে এইটো আমাৰ অসমীয়া মানুহৰ কাৰণে
এই যিখন আজি নাগৰিকত্ব আইন তেওঁলোকে প্ৰযোজ্য কৰিব বিচাৰিছে ভৱিষ্যতৰ দিনত কিন্তু আমাৰ এটা ভয়াৱহ ৰূপ ধাৰণ কৰিব তেওঁলোকে বেলেগ জেগাত দিয়ক আমিতো বাধা নিদিওঁ তেওঁলোকে দিয়ক যদি কোনোবাই একচেপ্ট কৰিব বিচাৰিছে কিন্তু অসমত যাতে তেনেধৰণৰ তেওঁলোকে সংস্থাপিত নকৰে আৰু অসমৰ কাৰণে সেইসকল ব্যক্তি যাতে ইয়াত আহিব নোৱাৰে তাৰ কাৰণে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক যাতে বাহিৰত সংস্থা তেওঁলোক নাগৰিকত্ব দিলেও গাৰজোৰত দিবই কিন্তু ইয়ালৈ যাতে আহিব নোৱাৰে তাৰ ক্ষেত্ৰত এটা কাৰ্যব্যৱস্থা ল'ব লাগে আৰু ইতিমধ্যে ধৰ্মৰ ভিত্তিত যিটো বিভাজিত কৰিব বিচাৰিছে যিটো হিন্দু ৰাষ্ট্ৰৰ পৰিকল্পনা মতে সেইটো কিন্তু অসমৰ কাৰণে নহয় ভাৰতবৰ্ষৰ কাৰণেও এটা ভয়াৱহতা হ'ব সাম্প্ৰদায়িক শক্তিবিলাকে ইয়াতে বিভিন্ন ধৰণে কাৰ্যকলাপ চলাব যাৰ প্ৰতিফলনত ভাৰতবৰ্ষত এটা অস্থিৰতা আহিব অসমত এক অস্থিৰতা আমি সন্দেহ কৰোঁ তাৰমানে আপুনি এইটোৱে ক'ব বিচাৰিছে অসমত যিসকল আমি এতিয়া বিষয় অসমৰ বুলি ক'লে যি কথা আহি যায় চিধা চিধি হিন্দু বাংলাদেশী কথাটো আহি যায় কাৰণ যোৱা কেৱল সময়ত এই সম্প্ৰদায়টোৰ কথা আটাইতকৈ বেছি উচ্চাৰিত হৈছিল এতিয়া তেওঁলোকে যদি ধৰি ল'লোঁ পাঞ্জাৱ বা উৰিষ্যা বা যিকেইখন ৰাজ্যৰ কথা কৈছে তেওঁলোকে তাত তেওঁলোকে নাগৰিকত্ব ল'লে লৈ পেলাই ৰাতিপুৱা নাগৰিকত্ব লৈ গধূলি যদি তেওঁলোকে ট্ৰেইনত যদি অসমলৈ গুচি আহে তেতিয়া অসমৰ পৰিস্থিতিটো কি হ'ব সেইটো তেনেকুৱা এটা সুবিধা নিশ্চয় আছে কাৰণ আপুনি অলপ আগতে এটা কথা উল্লেখ কৰিছিল যিহেতু এজন মানে ভাৰতৰ নাগৰিকত্ব পোৱাৰ পিছত ভাৰতৰ যিকোনো জেগাতে তেওঁ থকাৰ অধিকাৰ আছে তেন প্ৰিফাৰেবলি তেওঁলোকে অসমলৈ আহিব আল্টিমেটলি অসমতেই গোটেই বস্তুটো যে ডাম্পিং হ'ব অসমৰ পৰিস্থিতিটো এটা অগ্নিগৰ্ভৰ যে পৰিস্থিতি হ'ব সেইটো কোনো না কৰিব নোৱাৰে গতিকে এইখন এক আপুনি এইটোৱে ক'ব বিচাৰিছে নিশ্চয় যে এইখন এক এই যিটো কাম হৈছে যিটো ইনষ্ট্ৰাকশ্যন কালি দিলে ভাৰত চৰকাৰে সেইটো অসমৰ কাৰণে এটা ভয়ংকৰ এটা মানে জ্বালামুখী সদৃশ্য পৰিৱেশ সৃষ্টি কৰাৰ এটা মানে যুগ সূচনা কৰিলে বুলি নিশ্চয় ক'ব পাৰি নহয় জানো নাই এই বিষয়টো অতীতৰ দিনৰ পৰাই আমি জনা দিনৰ পৰাই এই বিষয়বস্তু এনেধৰণে লাহে লাহে এই আমাৰ অসমত এটা বিষাক্ত কৰিবলৈ বিচৰা হৈছে অসমখন শেষ কৰিবৰ কাৰণে আপুনি যদি অতীতটো চাই 1960 চন আমাৰ ভাষাৰ কাৰণে আমি অসমীয়া ভাষাৰ কাৰণে যুদ্ধ কৰি আমাৰ শ্বহীদ হ'বলগীয়া হৈছিল 17জন ব্যক্তি আজি বৰাক ভেলীত বাংলা ভাষাটো তেওঁলোকৰ প্ৰথম লেংগুৱেজ ইয়াত অসমীয়াটো ছেকেণ্ড আজি 1972 চনত মই কি মাধ্যমত শিক্ষা গ্ৰহণ কৰিম তাতেও আমি যুদ্ধ কৰিবলগীয়া হৈছিল মই অসমীয়াত পঢ়িম নে বঙালী ভাষাত পঢ়িম এইটোৰ কাৰণে আমি যুদ্ধ কৰিবলগীয়া হৈছিল 1972 চনত য'ত অসমত শ্বহীদ মুজাম্মিল হককে আৰম্ভ কৰি অনিল বৰা 5জন শ্বহীদ হৈছিলে আজি তেনেকৈ আমি যিখন 1979 পৰা আন্দোলনটো কৰিছোঁ আন্দোলনটো কৰিব নালাগিছিল ভাৰতীয় সাংবিধানিকভাৱে চৰকাৰ এখনৰ দায়িত্ব থাকে যে অবৈধভাৱে সোমোৱা নাগৰিকক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰি তেওঁলোকক খেদি পঠিয়াব লাগে কিন্তু আজি অসমৰ ৰাইজে ছাত্ৰ সমাজে যুৱক যুৱতী আন্দোলন কৰি প্ৰাণ হেৰুৱাবলগীয়া হ'ল যিটো সাংবিধানিক দায়িত্ব আছিল এখন চৰকাৰৰ গতিকে আজিৰ দিনত এতিয়া যেতিয়া লাহে লাহে আমি কৈছোঁ নহয় 46% হৈছেগৈ কাৰণ আমাৰ সদায় সংঘাত এনেধৰণে চলি আহিছে গতিকে আজিৰ দিনত সেই সংঘাতটো আমি বিচৰা নাই যিসকল বঙালী মানুহে অসমত অৱদান দিছে ইয়াতে হেমাংগ বিশ্বাসকে আৰম্ভ কৰি পুলক বেনাৰ্জী বহুতে তেওঁলোকৰ অৱদান তেওঁলোকেও নিবিচাৰিব যে এইসকল আহি অসমীয়া ভাষাটোক যেনেকৈ আঁকোৱালি লৈছে এইসকলে অসমৰ কাৰণে তেওঁ দিনে ৰাতি অসমীয়া জাতীয় চিন্তাত তেওঁলোকে থাকে এনেকৈ বাংলাদেশী আহিব আজি কলিকতাত সেইখন অনাৰ পিছতো নিৰ্বাচন কিয় পৰাজিত হ'ল তেওঁলোকে নিয়মমতেতো বঙালী মানুহখিনি তাক ৰাখিবহে মানে হেৰি কৰিব লাগিছিল তেওঁ দাবীহে জনাব লাগিছিল বিৰোধিতা কৰা স্বত্তেও তেওঁলোকে জয়লাভ কৰিলে তেওঁলোকে বুজি পাইছিল যে এইসকল এক্সট্ৰা মানুহ আমাৰ তাতে আহিলে আমাৰ অৰিজিন যিখিনি বঙালী সম্প্ৰদায় আমি শেষ হৈ যাম যিটো অসমৰ এইটো ঠিক যে মানে আজি 200 বছৰৰ যদি অসমৰ ইতিহাস অসমীয়া ভাষা সাহিত্যৰ ইতিহাস চাওঁ বহু ক্ষেত্ৰত দেখা যায় যে কলিকতাৰ অৱদান যথেষ্ট আছে লক্ষ্মীনাথ বেজবৰুৱা পৰমনাথ গোহাঁইবৰুৱাৰ পৰা আৰম্ভ কৰি সকলোৱে কলিকতা ইউনিভাৰ্চিটিতে পঢ়িছিলে আশুতোষ ৰয় তেখেতে কলিকতা বিশ্ববিদ্যালয়ত তেওঁ উপাচাৰ্য আছিলে তেওঁ অসমীয়া ভাষাটো কলিকতা বিশ্ববিদ্যালয়ত তেওঁ নিজে এটা নিৰ্দিষ্ট ভাষা বুলি কৈ পেলাই মানে যে এটা ইণ্ডিপেণ্ডেণ্ট লেংগুৱেজ বুলি কয় কলিকতা বিশ্ববিদ্যালয়ত তেওঁ সেই ভাষাটো ইন্ট্ৰডিউচ কৰিছিল এটা ছাবজেক্ট হিচাপে গতিকে কলিকতাৰ যিসকল বঙলাভাষীৰ লোক আছে তেওঁলোকৰ অসমৰ প্ৰতি এটা ছফ্ট কৰ্ণাৰ আছে সেইটো বুজিবলৈ বাকী নাই ভূপেন হাজৰিকাৰ সেইকাৰণে কলকাতা আমাৰ দ্বিতীয় জন্মভূমি বুলি কৈছিল সেইখিনি আমি বুজি পালোঁ কিন্তু আমাৰ কথা হৈছে আমাৰ চুবুৰীয়া দেশখনৰ পৰা যিখিনি মানুহে শৰণাৰ্থী আহিব সেইখিনিয়ে সমস্যা আমাৰ কাৰণে এটাকৈ ডাঙৰ তাতকৈ চেলেঞ্জ আৰু সেইখিনিয়ে বৰ্তমান এই ৰাজ্যকেইখনক দৰ্জা হিচাপে ব্যৱহাৰ কৰি দুৱাৰ হিচাপে ব্যৱহাৰ কৰি মানে ৰাতিপুৱা দৰ্জাই দি সোমাই গধূলি আহি অসম পোৱাৰ যিটো প্লেনিং কৰিছে সেইটোৱে অসমৰ কাৰণে আটাইতকৈ ভয়াৱহ কথা হৈ পৰিব আপুনি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত দেখিছে নাই ত্ৰিপুৰাৰ যিবিলাক জনগোষ্ঠী আছিল যিবিলাক জনজাতি আছিল
তাতে এজন বাংলাদেশৰ 71 পিছত জন্ম হোৱা বাংলাদেশৰ আজি বিপ্লৱ চক্ৰৱৰ্তীয়ে মুখ্যমন্ত্ৰী হ'ল আজি ত্ৰিপুৰাৰ পাহাৰীয়া যিবিলাক মানে জনজাতীয় আছিল ত্ৰিপুৰীজ আছিল তেওঁলোকে পাহাৰত থাকিবলগীয়া হ'ল আৰু সেই অৱস্থাটো যে অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব সেই কথাটো নিশ্চয়তাটো নাই ইতিমধ্যে এই ধাৰণাটো আমি কৰি লৈছোঁ আৰু এটা অন্য এটা বিষয়লৈ আহোঁ যিহেতু আমাৰ হাতত সময় কম সেইটো হৈছে কি আপোনাৰ যে ইয়াত লিখিলে যে নন মুছলিম এপ্লিকেণ্ট হ'ব লাগিব অৰ্থাৎ অনা মানে মুছলমান অমুছলমান মানে প্ৰাৰ্থীকে তেওঁলোকে এপ্লাই কৰিবলৈ দিছে ভাৰতৰ সংবিধানৰ এনেকুৱা কথা আছে নেকি যে মুছলমানে পাৰিব হিন্দুৱে নোৱাৰিব মুছলমানে পাৰিব এনেকুৱা কিবা কথা আছে নেকি চাওক ভাৰতবৰ্ষৰ সংবিধান হ'ল এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ সংবিধান আৰু এইখনেই আমাৰ বেদ ৰামায়ণ পুৰাণ চৰিত আমি এইখনৰ অন্তৰ্গত আমি প্ৰতিজন ভাৰতীয় নাগৰিকে ইয়াতে আমি চলা ফুৰা কৰিবলগীয়া নিয়ম নীতিৰ মাজেৰে আজিৰ দিনত তাত ক'তো এনেকুৱা ধৰণৰ কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতা অনাৰ পিছত ইয়াৰ সংবিধান ৰচনা কৰাৰ সময়ত এই স্বাধীনতা যুদ্ধত আপুনি যদি আজি লালকিল্লাত যায় ইণ্ডিয়া গেটত যায় গম পাব তাৰ কিমান সংখ্যক মুছলিম সম্প্ৰদায়ৰ লোকে আত্মহত্যা হায়েষ্ট আত্মহত্যা যদি কৰিছে মুছলিম সম্প্ৰদায়ে কৰিছিলে তেনে ক্ষেত্ৰত যিখন স্বাধীনতা হৈছিল আৰু এই স্বাধীনতাৰ পিছত যিখন সংবিধান ৰচনা কৰা হৈছিল মানে প্ৰায় 60,000 কিমানজন মৃত্যুবৰণ কৰিছিল আজি যদি সেইসকলৰ ত্যাগক আমি অস্বীকাৰ কৰোঁ আজি নহ'লে APJ আবুল কালামক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰেই তেওঁক কিন্তু ভাৰতৰ ৰাষ্ট্ৰপতি দিছিল য'ত কংগ্ৰেছ দলে কিন্তু তাৰ পিছত তেওঁক এনেকুৱা এজন বিজ্ঞ ব্যক্তিক সলনি এটা অন্য এজনক লৈ আহিলে তৃতীয় চান্স নিদিলে কংগ্ৰেছ দলে গতিকে ধৰ্ম নিৰপেক্ষতা অটল বিহাৰী বাজপেয়ীৰ আমি দেখিছিলোঁ সেই ধৰ্ম নিৰপেক্ষতা তেওঁ ভাৰতীয় সংবিধানৰ গণ্ডিৰ মাজত থাকি কৰিছিল আৰু আজি আমি যিটো দেখিছোঁ কেতিয়াবা কেতিয়াবা কেপ কেতিয়াবা সংবিধানৰ গইনা লৈ কোনোবা সম্প্ৰদায়ক দিব এইটোতো আমি কোনো দেখা নাই ভাৰতীয় সংবিধানখন আমি সৰগত কৰিলে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ সংবিধান আৰু এই সংবিধানক সকলোৱে গুৰুত্ব দিয়াটো উচিত কিন্তু আমি এই আইনত কিন্তু এই যিখিনি কালি যিটো ঘোষণা সেই বস্তুটো কিন্তু ৰিফ্লেক্ট নহ'ল অৰ্থাৎ হিন্দুত্ব আছে ওৱান নেশ্যন ওৱান ফ্লেগ যিটো কনচেপ্ট আছিলে সেই কনচেপ্টৰ মুখে আগবাঢ়িছে নেকি এইটো মোৰ শেষ প্ৰশ্ন আপোনালৈ আমি যিবিলাক কাৰ্যকলাপ দেখিবলৈ পালোঁ বিগত দিনত যে আজি কিছুমান কথা মই ক'ব নোৱাৰোঁ বিশেষভাৱে এইবাৰ বিভিন্ন প্ৰশাসনীয় বিষয়া ৰিচাফলৰ ক্ষেত্ৰতে হওক বা অন্যান্য নীতি নিৰ্দেশনাৰ ক্ষেত্ৰতে হওক এটা ইছলামধৰ্মী গোষ্ঠীটোক সম্পূৰ্ণভাৱে নৎসাত কৰা হৈছে এইবাৰ আমি দেখিছোঁ গতিকে এই মুহূৰ্তত মই সেই কথাখিনি নামে সৈতে ক'ব বিচৰা নাই কিন্তু এইবিলাক ঘটনা হৈ আছে আৰু এই ক্ষেত্ৰত আমাৰ দায়িত্বশীল যিসকল বিধায়কে কওক চৰকাৰে হওক বা আমাৰ দায়িত্বশীলবিলাক সংগঠন আজি সৰু অসম ছাত্ৰ সন্থাই বিৰোধিতা কৰিছে এনেধৰণৰ তেওঁলোকৰ নিৰ্দেশনাত বিভিন্নজনে ইয়াক বিৰোধিতা কৰিছে গতিকে এই বিৰোধিতা আৰম্ভ হৈছে কিন্তু অসমৰ ক্ষেত্ৰত যদি সেইটো হয় তেওঁলোকে ভাৰতবৰ্ষত কৰি থাকক আমি তাত আপত্তি কৰিবলৈ নাই কিন্তু এইটো হ'ব লাগিব আমি চিকিউৰ্ড হৈ আমাৰ ক্ল'জ ছিক্সৰ মতে আমি প্ৰটেক্ট হওঁ আমাৰ ঠিক তেনেকৈ নামঘৰ মন্দিৰ মছজিদৰ সেই প্ৰটেক্ট হওক প্ৰতিটো জাতি জনগোষ্ঠী ভাৰতবৰ্ষৰ ভিতৰত অসমখন এখন বৈচিত্ৰ্যময়ী ৰাজ্য ইয়াত বিভিন্ন জাতি জনগোষ্ঠী লৈ এটা অসমীয়া জাতি হৈছে এই জাতিৰ মাজত যদি এনেকৈ ভাগ বতৰা কৰা হয় তেতিয়াহ'লে ভাৰতীয় সংবিধান নৎসাত কৰাৰ বাহিৰেও ইয়াত এটা ভৱিষ্যতৰ দিনৰ কাৰণে অশুভ শক্তিবিলাকৰ মাধ্যমেৰে ইয়াত জাতি গঠনৰ প্ৰক্ৰিয়াও শেষ হোৱাৰ এক আশংকা আছে ধন্যবাদ জামান ডাঙৰী আমি দুটা মূল বিষয় আলোচনা কৰিলোঁ এটা ধৰ্ম নিৰপেক্ষতা আৰু হৈছে দ্বিতীয়টো হৈছে কি এই কেন্দ্ৰীয় চৰকাৰৰ এই নীতিৰ জৰিয়তে অসমখন যাতে দ্বিতীয়বাৰলৈ ডাম্পিং গ্ৰাউণ্ড নহয় সেয়েহে আমি ত্ৰিপুৰা নহয় অসম ত্ৰিপুৰাও নহয় আৰু ডাম্পিং গ্ৰাউণ্ড যাতে নহয় অন্য কোনো মানুহক যেতিয়া ক'তো সংস্থাপন দিব নোৱাৰিলে বেলেগ ৰাইজৰ দৌৰাই দি সোমাই পেলাই অসমত যাতে কিতাপি দিব নোৱাৰে সেই কথাটোত যাতে চৰকাৰ সাৱধান হয় আৰু 2 নম্বৰ কথা অসমৰ যিবিলাক সংগঠন আছে জাতীয়তাবাদী সংগঠন বুলি ক'লে এতিয়া আজি সেইটো শব্দ উচ্চাৰণ কৰা কিছু সমস্যাই আহি পৰিছে কাৰণ অসমীয়া মানুহৰ জাতীয়তাবাদৰ প্ৰতি বাদী সংগঠনবোৰৰ প্ৰতি মোটামুটি বিশ্বাস হেৰাই পেলাইছে তথাপিতো যি অকণ বিশ্বাস আছে সেই বিশ্বাসেৰে যাতে এইবিলাক কথা পুংখানুপুংখভাৱে অধ্যয়ন কৰি অসমক শেষবাৰক কেনে সুৰক্ষা দিয়াৰ চেষ্টা কৰে যিটো ইলেকশ্যনৰ আগত শেষ শৰাইঘাটৰ যুদ্ধ বুলি কৈছিলে সেই যুদ্ধখন যাতে এতিয়া হয় সেইটোৰ কাৰণে কৰে তাৰ কাৰণে আমি এটা আশা কৰিলোঁ আৰু দ্বিতীয়তে যিটো ভাৰতীয় সংবিধানৰ যিটো ধৰ্ম নিৰপেক্ষতাৰ কথা আছে সেই ধৰ্ম নিৰপেক্ষতাৰ যিটো প্ৰিএম্বুল আছে সেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক সেইটো যাতে অব্যাহত থাকে তাত কোনো এটা বিশেষ ধৰ্মৰ মানুহক একাষৰীয়া কৰি বা তেওঁলোকৰ মনত এটা হীনমন্যতাৰ সৃষ্টি কৰি যাতে কোনো ধৰণৰ
সাংবিধানিক অদল বদল নকৰে বা সাংবিধানিক ঘোষণা নকৰে, সেইটো এটা খুব এটা গুৰুত্বপূৰ্ণ কথা। নহ'লে ই অসমৰ সমাজখনলৈ, শংকৰাজনৰ এই সমাজখনলৈ এটা ভুল বাৰ্তা কঢ়িয়াব, সেয়া নিশ্চিন্ত। ধন্যবাদ জামান ডাঙৰীয়া।